ডাউন পেমেন্ট দিলে ওলাব এখন অনলি 20,000 ডাউন পেমেন্ট দিয়ে আপোনালোকে ঘৰত লৈ যাব পাৰিব অল আসামত ফাইনেন্স হৈ যাব অনলি 15,000 টকা ডাউন পেমেন্ট দিয়ে NS 200 ঘৰত লৈ যাব অসমৰ জোৰ পাই কি চাই নাথাক কি আপোনালোকে ডাইৰেক্ট আহিব লাগিব মানে নতুন শ্বৰুম যেটো একদম আপোনালোকে স্পেশাল গিফট পাব আৰু মানে ডিসকাউন্ট পাব গিফট সব এগুলা প্লাছত থাকিব আপোনালোকৰ আহক মানে গিফট এবিলাক নতুন খোলা কাৰণে দিয়া হৈছে আৰু বেলেগৰ কতো নাপাব এটো ইয়াতে পাব অনলি 15,000 only 15,000 মান টকা ডাউন পেমেন্ট লৈ যাব পাৰিব NS 400 বহুতেই বিচাৰে আৰু যেটো কালাৰ লাগে প্ৰত্যেকটা কালাৰ ইয়াতে अवेलेबल আছে একদিন ডেলিভারি হৈ যাব তো স্পেশাল গিফট পাব আৰু কেছ ডিসকাউন্ট ইয়াতে अवेलेबल আছে only 20,000 টকা মান ডাউন পেমেন্ট দি আপোনালোকে ঘৰত লৈ যাব NS 400 পেমেন্ট only 10,000 টকা দি ঘৰত লৈ যাব অল আসামত ফাইনেন্স হৈ যাব তো বাইদেউ এখন যদি কোনোবা লৈছে একদম মিনিমাম কিমান ডাউন পেমেন্ট দিলে ওলাব এইখনৰ ক্ষেত্ৰত 15,000 কিমান মান দিলে ওলাই যাব 15,000 টকা ডাউন পেমেন্ট দি 220 আপোনালোকে ঘৰত লৈ যাব আৰু অল আসামত ফাইনেন্স হৈ যাব তো হে গাইস মই আজি আইছো মানে নতুনকে খুলিছে এখন বাজাজৰ পল্লবী বাজাজ নতুনকে খুলিছে এটো আছে এড্ৰেছটো দেখাই দিছো প্ৰথমতে এড্ৰেছটো এটো হৈছে জিএস ৰোডৰ খ্ৰীষ্টান বস্তি কাষতে আছে চেন্নাই কিটচানৰ কাষতে আছে পল্লবী বাজাজ তো ভিতৰত আপোনালোকে যাই কেনে গোটাইখিনি দেখাছে এখন আৰু ইয়াতে মানে অল আসামত ফাইনেন্স হৈ যাব কোনো কথা নাই আৰু ইয়াতে মানে নতুনকে খুলিছে যিহেতু এটা মানে স্পেশাল গিফট আছে আৰু স্পেশাল কেছ ডিসকাউন্ট হৈ যাব তো স্পেশাল গিফট থাকিব ইয়াতে আপোনালোকে আহিব পাৰে স্ক্ৰিনতো নম্বৰ দি আছে ধুনীয়া কৰি কন্টেক্ট কৰক যদি চিনি নাপায় লাইভ নেগোচিয়েশ্যন দি দিয়া হ'ব হোৱাটছএপত হাই দিলে তো এড্ৰেছটো ধুনীয়া কৰি দেখাই দিলোঁ তো বলক মানে ভিতৰত এখন গাড়ী আৰু ইয়াতে মানে অল আসামত ফাইনেন্স হৈ যায় আৰু লো ডাউন পেমেণ্টত ওলাই যাব তো বলক মানে ভিতৰত গৈ কেনে এখন গাড়ী আপোনালোক কিমান ডাউন পেমেণ্ট দিলে ওলাই যাব কেইবছৰ কিস্তি কৰিব পাৰিব গোটেইখিনি ঘূৰি কেনে আপোনালোকক জনাই আছোঁ আৰম্ভ কৰাৰ আগতে মই চিনাকি কৰি দিছো মেনেজাৰ দ্বাৰা স্বাগতম জনাইছো মোৰ চেনেললৈ আপোনাৰ গুৱাহাটী মানে ভাৰতৰ বহুত ছোট যেটা আপুনি পল্লবী বাজাজ নতুনকৈ খুলিলে মানে ইয়াতে আপোনালোকৰ কি ফেচিলিটি পাব মানে ইয়াতে যদি কোনোবা আমাৰ ইয়াতে যদি কোনোবা এজন কাস্টমাৰ আহে এনি মডেল এক্সচেঞ্জ ফেচিলিটি আমাৰ তাত अवेलेबल আছে উইথ এক্সচেঞ্জ বোনাছ থাকিব আপ টু 2,000 পৰা 4,000 লৈকে 2 পৰা 4,000 লৈকে এক্সচেঞ্জ বোনাছ থাকিব যিকোনো মডেল আমাৰ ইয়াতে এক্সচেঞ্জ হৈ যাব আৰু প্লাস existing gift আছে যেটা আমাৰ নতুন শোরুম হয় তো প্ৰত্যেকজন কাস্টমাৰে এটা ভাল গিফট আমাৰ পৰা লৈ যাব পাৰিব উইথ টু হেলমেটটো থাকিলে দুটা হেলমেট পাই যাব আৰু লগতে যিকোনো গাড়ী যিখন গাড়ী হয় প্ৰত্যেকখন গাড়ীতে আমি ডিসকাউন্ট দি দিম আৰু বাজাজৰ যি গাড়ী লাগে সব গাড়ী अवेलेबल আছে বাজাজৰ A to Z মডেল সিটিৰ পৰা লৈকে ডমিনাৰ লৈকে গোটেইখিনি মডেল আমাৰ লগত अवेलेबल আছে আৰু যদি কোনোবা লয় ফাইনান্স ফেচিলিটি ইয়াতে ফাইনান্স অল এভৰিথিং ফাইনান্স ফেচিলিটি আছে আমাৰ মানে গোটেই এটা ফাইনান্স কোম্পানী আমাৰ লগত টাই আছে যিকোনো জেগাৰে হওক ভাৰতৰ য'তেই নহওক কিয় কাষ্টমাৰ ইয়াতে গাড়ী ল'ব পাৰিব এনেকুৱা যে অসমৰ মানুহে গাড়ী ল'ব পাৰিব ভাৰতৰ যিকোনো ষ্টেটৰে মানুহ আমাৰ ইয়াৰ পৰা গাড়ী লৈ যাব পাৰিব ঠিক আৰু যদি কিবা জানিব লগা আছে স্ক্ৰিনত ধুনীয়া কৰি নম্বৰ দি আছে আপোনালোকে কন্টেক্ট কৰিব পাৰে আৰু যদি নাজানে এড্ৰেছটো হোৱাটছএপত আহি দিব লাইভ লোকেশ্যনটো পঠাই দিয়া আৰু এড্ৰেছটো একবাৰ আপুনি কৈ দিয়ক মই দেখাই দিম এড্ৰেছটো হ'ল আমাৰ খ্ৰীষ্টান বস্তি জিএস ৰোড লগতে আছে আপোনাৰ চেন্নাই কিটচেন আৰু অসম গ্ৰামীণ বিকাশ বেংকৰ যেটো মেইন হেড অফিসটো আছে তাৰে ফ্ৰণ্টতে তো স্ক্ৰিনত নম্বৰ দি আছে আহাৰ আগতে একবাৰ কন্টেক্ট কৰক আহাৰ অল আসামত ফাইনেন্স হ'ব আৰু মিনিমাম ডাউন পেমেন্ট ওলাই যাব তারা বেছি দেৰি হ'লে এখন গাড়ী ডিটেইলছ দি দিয়ক কি কয় ঠিক আছে বলক কিন্তু ভিডিও আৰম্ভ কৰক ফাৰ্স্ট আইজ এখন 220 আছে আৰু 220 এটা কালাৰ দেখাইছো আপোনাক আৰু যেটো কালাৰ লাগে প্ৰত্যেকটা কালাৰ ইয়াতে अवेलेबल আছে তো ফাৰ্স্ট আইজ 220 খন যদি কোনোবা লব বিচাৰে একদম নতুন শোরুম বাজাজ মানে নতুনকৈ হৈছে পল্লবী বাজাজ তো স্ক্ৰিনত নম্বৰ দি আছে কিবা জানিব লগা থাকিলে ডাইৰেক্ট কন্টেক্ট কৰিব পাৰে একদম মিনিমাম ডাউন পেমেন্টত ওলাই যাব আৰু অল আসামত ফাইনেন্স হৈ যাব তো বাইদেউ এখন যদি কোনোবা লব বিচাৰে ইয়াৰে ফাইনেন্স কিমান মান ডাউন পেমেন্ট একদম মিনিমাম কিমান মান দিলে ওলাই যাব 15,000 টকা ডাউন পেমেন্ট দি 220 আপোনালোকে ঘৰত লৈ যাব আৰু অল আসামত ফাইনেন্স হৈ যাব আৰু এখন এক্সশোরুম প্ৰাইসটো কিমান মান আহিব এখনৰ আপোনাৰ শোরুম প্ৰাইস হ'ব 1,32,000 এক্সশোরুম প্ৰাইস তাৰ মানে নতুন শোরুম যেটো একদম আপোনালোকে স্পেশাল গিফট পাব আৰু মানে ডিসকাউন্ট পাব গিফট সব এগুলা প্লাছত থাকিব আপোনালোকৰ আহক মানে গিফট এইবিলাক নতুন খোলা কাৰণে দিয়া হৈছে আৰু বেলেগৰ কতো নাপাব এটো ইয়াতে পাব অনলি স্ক্ৰিনত নম্বৰ আছে কন্টেক্ট কৰিব পাৰে নেক্সট আইজ নতুন মডেলৰ NS 125 এখন আছে তো একদম মিনিমাম প্ৰাইজত ওলাই যাব একদম মিনিমাম প্ৰাইস তো এটা এখন যদি কোনোবা লৈছে কিমান মান ডাউন পেমেন্ট দিলে ওলাই যাব একদম মিনিমাম only 10,000 ডাউন পেমেন্ট দিয়ে অল আসামত ফাইনেন্স হৈ যাব আপোনালোকে ঘৰত লৈ যাব পাৰিব গাড়ী চাওয়ারে যেটো কালার লাগে প্ৰত্যেকটা কালার নতুন মডেলত আহিছে প্ৰত্যেকটা কালার এটা अवेलेबल আছে তাৰপিছত খুব এটো মডেলৰ NS 200 খুব বিচাৰে বহুত ডিমান্ড তো ইয়াতে আছে যেটো কালার এটো কালার বুলি নহয় যেটো কালার লাগে আছে গোটাখিনি আছে তো NS 200 এখন যদি কোনোবা লব বিচাৰে একদম মিনিমাম ডাউন পেমেন্ট কিমান দিলে ওলাই যাব
15,000 অনলি 15,000 টকা ডাউন পেমেণ্ট NS 200 ঘৰত লৈ যাব অসমৰ জোৰ পাই কি চাই নাথাক কি আপোনালোকে ডাইৰেক্ট আহিব লাগিব পল্লৱী বাজাজ শ্বৰুমত আৰু NS 120 এখনৰ এনে এক শ্বৰুম প্ৰাইচটো কিমান মানে এখনৰ এইটো আপোনাৰ শ্বৰুম প্ৰাইচ 1,04,000 টকা এক শ্বৰুম প্ৰাইচ আৰু এইটো আপোনালোকৰ ডাউন পেমেণ্ট অনলি 10,000 টকা দি ঘৰত লৈ যাব অল আসামত ফাইনেন্স হৈ যাব নেক্সট আই যাব NS 400 বহুতেই বিচাৰে আৰু যেটো কালাৰ লাগে প্ৰত্যেকটা কালাৰ ইয়াতে এভেইলেবল আছে যদি কোনোবা ল'ব বিচাৰে একদম আহিব লাগিব পল্লৱী বাজাজ এইটো আছে জিএছ ৰোডত এড্ৰেছটো ধুনীয়াকৈ দেখাই দিছোঁ যদি কিবা কনফিউজ থাকে স্ক্ৰীনত ধুনীয়া কৰি নম্বৰ আহিছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু ইয়াৰে যদি বেলেগ কালাৰ বিচাৰে তো বেলেগ কালাৰটো এটা এভেইলেবল হৈ যাব না এভেইলেবল হৈ যাব না তো আপোনাৰ এইখন এক শ্বৰুম প্ৰাইচটো কিমান মান আহিব 1,94,000 এক শ্বৰুম প্ৰাইচ অনলি 20,000 টকা মান ডাউন পেমেণ্ট দি আপোনালোকে ঘৰত লৈ যাব NS 400 স্ক্ৰীনত নম্বৰ আহিছে কণ্টেক্ট কৰক নেক্সট আহি যাব বহুত ডিমাণ্ড গ্ৰীণ কালাৰ ডমিনাৰ বহুতেই বিচাৰে পুৰা মানে পাবলৈ নাই তো ইয়াতে এভেইলেবল আছে পল্লৱী বাজাজত তো আপোনালোকে আহিব পাৰে একদম মিনিমাম ডাউন পেমেণ্ট কিমান মান দিলে ওলাব এইখনত অনলি কিমান দিলে ডাউন পেমেণ্ট দিলে ওলাব এইখন অনলি 20,000 ডাউন পেমেণ্ট দি আপোনালোকে ঘৰত লৈ যাব পাৰিব অল আসামত ফাইনেন্স হৈ যাব না এইটো অল আসামত ফাইনেন্স হৈ যাব স্ক্ৰীনত নম্বৰ আছে কণ্টেক্ট কৰক এড্ৰেছটো দেখাই দিছোঁ আপোনালোকে আহক টেষ্ট এটা আহিলে কোনোবা টেষ্ট ড্ৰাইভ কৰিব পাৰিব না টেষ্ট ড্ৰাইভো এভেইলেবল আছে তো আপোনালোক গ্ৰীণ কালাৰ লাগে আৰু 250 চিৰিজ লাগিলে গোটাখিনি আছে ন আৰু যিটো কালাৰ লাগে গোটাখিনি পাই যাব ন সব পাই যাব এইটো এক শ্বৰুম প্ৰাইচটো কিমান মান আহিব ডমিনাৰ 400 এইখনৰ 2,50,000 তো চাব পাৰে আৰু বাক লাগিলে বহুতে বিচাৰে তুমি গ্ৰীণ কালাৰটো বিশেষকৈ বহুতে বিচাৰে তো ইয়াতে এভেইলেবল আছে একদিন ডেলিভাৰী হৈ যাব তো স্পেচিয়েল গিফ্ট পাব আৰু কেছ ডিছকাউণ্টো ইয়াতে এভেইলেবল আছে নেক্সট আহি যাওঁ N160 মাইলেজৰ গাড়ী বহুতে বিচাৰে বাজাজৰ তো এইখন আছে চাব পাৰিব এইখন যদি কোনোবা ল'ব বিচাৰে কিমান মান ডাউন পেমেণ্ট দি ওলাই যাব এইখন 15,000 অনলি 15,000 মান টকা ডাউন পেমেণ্ট দি লৈ যাব পাৰিব আৰু এইখনৰ এক শ্বৰুম প্ৰাইচটো কিমান মান আহিব 1,22,000 মাইলেজৰ কাৰণে বহুত ভাল হয় এইখন গাড়ী বহুত চলিছে আপোনালোকে আহিব স্ক্ৰীনত নম্বৰ দি আছে দেৰি নকৰিব এইটো আছে পল্লৱী বাজাজ জিএছ ৰোডত নতুনকৈ খুলিছে পুৰা ডিছকাউণ্ট পাব বহুতখিনি আছে আৰু তো এইবাৰ আছে NS 160 এখন আছে চাব পাৰে যদি কাৰোবাক লাগে আহিব পাৰে একদম মিনিমাম ডাউন পেমেণ্ট অনলি 20,000 ডাউন পেমেণ্ট দিলে ওলাই যাব ন তো আপোনালোকে আহিব পাৰে স্ক্ৰীনত নম্বৰ দি আছে অল আসামত ফাইনেন্স হৈ যাব ন এইখন যদি কোনোবাই এনে ল'ব বিচাৰে এইটো মানে বেলেগ কালাৰ বিচাৰিলে বেলেগ কালাৰটো এভেইলেবল আছে নে ইয়াতে আচ্ছা পাই যাব ন আৰু যদি এখন ল'ব এক শ্বৰুম প্ৰাইচটো কিমান মান আহে এইখনৰ 1,30,000 টকা তো চাব আৰু NS বা পালচাৰ 220 বুলি কথা নহয় ইয়াতে এভেঞ্জাৰ লাগিলে এভেঞ্জাৰো এভেইলেবল আছে 160 ষ্ট্ৰীট এখন বহুতেই বিচাৰে এখন কিমান মান ডাউন পেমেণ্ট দিলে ওলাই যাব এইখনো মোটামুটি 20,000 মান টকা ডাউন পেমেণ্ট দিলে ওলাই যাব অল আসামত ফাইনেন্স হৈ যাব আৰু এক শ্বৰুম প্ৰাইচটো কিমান মান আহিব এইটো এখনত 1,17,000 টকা আৰু এখন আছে 160 আৰু 220 সেইখনো লাগিলে গোটাইখিনি এভেইলেবল আছে আপোনালোকে আহিব পাৰে স্ক্ৰীনত নম্বৰ দিছে কণ্টেক্ট আৰু পালচাৰ 150 125 বহুত ডিমাণ্ড বহুত আপোনাৰ যিটো কালাৰ লাগে এটা চব কালাৰ পাই যাব তো এইখন আছে 125 এইখন যদি কোনোবা ল'ব বিচাৰে ইয়াতে মোটামুটি 15,000 টকা মান ডাউন পেমেণ্ট দিলে ওলাই যাব আৰু 150 খনো মোটামুটি 20,000 মান দিলে ওলাই যাব এইখনো মোটামুটি 15,000 20,000 মান টকা ডাউন পেমেণ্ট স্ক্ৰীনত নম্বৰ আহিছে আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰক আৰু প্লেটিনা বহুতেই বিচাৰে প্লেটিনা দাদা প্লেটিনা নাই নেকি আছে ন প্লেটিনা লাগিলে প্লেটিনা এভেইলেবল আছে মই দেখাই দি আছোঁ প্লেটিনা এখন তো বাহিৰত আছে তো আপোনালোক প্লেটিনা লাগিলে একদম মাইলেজৰ গাড়ী বিচাৰে না তো ইয়াতে এভেইলেবল আছে আৰু নতুন মডেলৰ পালচাৰ 150 লাগিলে সেইটো ইয়াতে এভেইলেবল আছে স্ক্ৰীনত আহি থকা নম্বৰত কণ্টেক্ট কৰক মন পচন্দৰ বাজাজৰ যি গাড়ী লাগে ইয়াতে আহক স্পেচিয়েল গিফ্ট কেছ ডিছকাউণ্ট পাই যাব বাইদেউ কেছ ডিছকাউণ্ট পাই যাব না গিফ্ট পাই যাব না ফিক্সটো এড্ৰেছটো একবাৰ ধুনীয়া কৰি কৈ দিয়াচোন খ্ৰীষ্টান